সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা হৃদয় বিদাৰক দৃশ্যই কন্দুৱাইছে সকলোকে। মাতৃ পুত্ৰৰ শেষ আলিংগন। কণমানি পুত্ৰ সন্তানক বুকুৰ মাজত লৈ মৃত্যুক সাৱটিলে এগৰাকী মাতৃয়ে। হয়, মধ্যপ্ৰদেশৰ জবলপুৰৰ ওচৰত অৱস্থিত বৰকী বান্ধত পৰ্যটক কঢ়িয়াই নিয়া এখন ক্ৰুজ দুৰ্ঘটনাত পতিত হয়। যোৱা বৃহস্পতিবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাই এতিয়া কেৱল মধ্যপ্ৰদেশতেই নহয়, সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে এক শোকাহত পৰিৱেশ। কিয়নো শুকুৰবাৰে পুৱা উদ্ধাৰকাৰীয়ে নৰ্মদা নদীৰ পৰা এগৰাকী মহিলাসহ তেওঁৰ 4 বছৰীয়া সন্তানৰ মৃতদেহ উদ্ধাৰ কৰে। উদ্ধাৰৰ সময়ত দেখা গৈছিল যে মৃত্যুৰ শেষ মুহূৰ্তলৈকে মাতৃগৰাকীয়ে নিজৰ সন্তানক ৰক্ষা কৰাৰ চেষ্টা কৰি বুকুৰ মাজত জোৰেৰে সাৱটি ধৰি আছিল। মৃত মাতৃ আৰু শিশুটি দিল্লীৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। তেওঁলোকে পৰিয়ালৰ সৈতে নৰ্মদা ভ্ৰমণ কৰিবলৈ আহিছিল। 4জনীয়া এই পৰিয়ালটোৰ পিতৃ আৰু কন্যাগৰাকী কোনোমতে ৰক্ষা পৰিলেও মাতৃ আৰু সন্তানৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰি তুলিছে। নিউজ ডেস্ক, এই নিউজ প্লাছ।